নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 মাৰ্চ। 1 এপ্ৰিলৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হ'ব কেইবাটাও নতুন নিয়ম। নাজানিলে ভয়ংকৰ বিপদ। ৰাজ্যৰ লাখ লাখ ভোটাৰৰ একাউণ্টত আত্মসহায়কৰ 25,000 টকা সোমাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভযোগ্য কৰিছে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবেও ভাল খবৰ দিছে। অৰুণোদয় আঁচনি একাউণ্টত 9,000 টকা পালেনে? যদি আপুনি টকা পোৱা নাই তেন্তে আপুনি কি কৰিব? লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। যদি আপুনি চৰকাৰী কৰ বাবে জিঅ'ৰিং কৰিছে আপোনাৰ বাবে ভাল খবৰ। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব 1 এপ্ৰিলৰ পৰা। 1 এপ্ৰিলৰ পৰা অনলাইন লেনদেনতো নতুন নিয়ম সলনি হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গুগল পে, ফোনপে বা অনলাইন পেমেণ্ট কৰা সকললৈ জৰুৰী খবৰ আহি পৰিছে। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নতুন নিয়ম। আহি গ'ল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য। যিকোনো অনলাইন লেনদেনত সম্পন্ন কৰাৰ বাবে 2FA বাধ্যতামূলক হ'ব। দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন। এটা পাছৱৰ্ড, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া থাকিব। 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক। 1 এপ্ৰিলৰ পাছত 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব। গুগল পে, ফোনপে বা অনলাইন লেনদেন কৰা সকলৰ বাবে ডাঙৰ খবৰ। আপুনি গুগল পে বা ফোনপে ব্যৱহাৰ কৰে নেকি? যদি আপুনি অনলাইন মাধ্যমত লেনদেন কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম আহি আছে। এই নতুন নিয়মৰ বিষয়তে কি ক'ব? আচলতে জনতাৰ সুবিধা হ'ব নে নাই? নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ আহি পৰিছে। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সমস্যাত ভুগিব নালাগে। এতিয়াৰ পৰা আপুনি ঘৰে ঘৰে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। IOCL মুকলি কৰিছে দুটাকৈ বিশেষ নম্বৰ। 8927225667 নম্বৰতে মিছ কল দি বুকিং কৰিব পাৰিব ৰন্ধন গেছ। 8927225667 নম্বৰতে মিছ কল দিও আপুনি বুকিং কৰিব পাৰিব। লগতে এটা হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে 75888888। এই নম্বৰটো ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আপুনি হোৱাটছআপ যোগেও আপোনালোকে সবিশেষ জানিব পাৰিব তথ্য। ৰাজ্যৰ লাখ লাখ জনতালৈ অত্যন্ত ভাল খবৰ আহি পৰিছে। আপুনি এতিয়ালৈকে ৰন্ধন গেছ বুকিং কৰিব পৰা নাই নেকি? তেন্তে এতিয়াৰ পৰা অতি সহজতে আপুনি হোৱাটছআপ যোগেও মেছেজ পঠাই আপুনি বুকিং কৰিব পাৰিব LPGৰ বাবে। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত নেৰানে পৰা বৰষুণৰ মাজতে জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্যৰ কেইবাখনো জিলালৈ ভয়ংকৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা বৰষুণ শিলাবৃষ্টিৰে চলাব সন্ত্ৰাস। আজিৰ পৰা ৰাজ্যৰ কোন কোন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে? আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। বাক্সা, বৰপেটা, ওদালগুৰি জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলঙত আৰু লখিমপুৰ, শোণিতপুৰ, ধেমাজি, যোৰহাট, শ্ৰীভূমি, হাইলাকান্দি। ৰাজ্যত নেৰানে পৰা বৰষুণৰ মাজতে জাৰি কৰা হৈছে এলাৰ্ট। এইকেইখন জিলাৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বৰষুণৰ পৰিস্থিতি কেনেকুৱা। তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সমষ্টিয়ে আগ্ৰাসীৰ ৰূপত কংগ্ৰেছ দল হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। নামনি অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। 7 শতাধিক জনতাই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত কৰিলে যোগদান। কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে বৃহৎ যোগদান কাৰ্যসূচী। সৃজনগ্ৰামত মহিলা আৰু পুৰুষ নিৰ্বিশেষে দলে বলে আহিল কংগ্ৰেছলৈ। যোগদান কৰি সৃজনগ্ৰামত কংগ্ৰেছক জয়ী কৰাৰ লক্ষ্য। সমষ্টিয়ে আগ্ৰাসীৰ ৰূপত কংগ্ৰেছ দল হয় কংগ্ৰেছত ভয়ংকৰভাৱে এনেকুৱাকৈ এতিয়া দলে বলে যোগদান কৰিছে কংগ্ৰেছৰ জনতাই। তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমখন মোৰ আৰু মোৰ অসমৰ তেজ আছে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অভিযোগত ইউনুছ তামুলীয়ে প্ৰত্যুত্তৰ প্ৰদান কৰিছে অসমখন মোৰ আৰু মোৰ গাত অসমৰ তেজ আছে। ইউনুছ তামুলীৰ পিঠিটো বহল কৰিবলৈ ইমান সহজ নহয় বুলি মন্তব্য কৰিছে ইউনুছ তামুলীয়ে। মই ইউনুছ তামুলী, মই খিলঞ্জীয়া, প্ৰয়োজন হ'লে তেজ দিম, প্ৰয়োজনত তেজ ল'ম।
যিমান দিন জীয়াই থাকিম বাঘৰ দৰে জীয়াই থাকিম বাঘ হাজৰিকাৰ তেজ এতিয়াও ইন্নুছ তামুলীৰ গাত আছে জাতীয় সংগঠনক সকিয়নি দি মন্তব্য কৰিছে ইন্নুছ তামুলীয়ে তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বটল আৰু গেলনত কোনেও নিকিনিব পেট্ৰল আৰু ডিজেল হয় কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে যদি আপুনি পেট্ৰল আৰু ডিজেল ক্ৰয় কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপুনি বাহনলৈ যাব লাগিব এতিয়া আপুনি যথেমতে ক্ৰয় নকৰিব পেট্ৰল আৰু ডিজেল সমগ্ৰ অসমজুৰি বলবৎ হৈছে কঠোৰ নিয়ম উলংঘন কৰিলে BNSৰ অধীনত বিয়া হ'ব কঠোৰ শাস্তি হাজাৰ হাজাৰ টকাৰ জৰিমনাৰ লগতে হ'ব পাৰে জেল অসম চৰকাৰৰ মুখ্য সচিবে জাৰি কৰিলে জাননী কোনো ক্লেন আৰু ড্ৰামাত কোনেও মজুত ৰাখিব নোৱাৰিব তেল হয় এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে এই নিয়ম মানিব লাগিব অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীৰ প্ৰায় পিছপৰণত মন্তব্য কৰিছে আৰশাদ মাদানীয়ে নিৰ্বাচনত কংগ্ৰেছৰ মুকলি সমৰ্থন আৰশাদ মাদানীৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰিছে আৰশাদ মাদানীয়ে হিন্দু মুছলমানৰ ৰাজনীতি নকৰে কংগ্ৰেছে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰাসকলক আমি সমৰ্থন নকৰোঁ হিন্দু মুছলমানক একলগ হৈ আগবঢ়াসকলৰ প্ৰতি সমৰ্থন থাকিব মৰম আৰু ভাতৃত্ববোধেৰে বুনিয়াদী গঢ়িব লাগে অসমৰ জনতাই নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীৰ প্ৰায় পিছপৰণ ঘটালে আৰশাদ মাদানীয়ে তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 60 বছৰৰ উন্নয়ন নোহোৱা অসমত বিজেপিয়ে উন্নয়ন কৰিলে বিজেপিয়ে 11 বছৰতে বৰাক আৰু ব্ৰহ্মপুত্ৰ দ্ৰুতগতিত বিকাশ কৰিলে বৰাক আৰু ব্ৰহ্মপুত্ৰ সকলোতে সম উন্নয়ন কৰিলে বিজেপিয়ে সবকা সাথ সবকা বিকাশ নীতিৰে হৈছে অসমৰ উন্নয়ন আচলতে অসমৰ উন্নয়ন হৈছে নেকি 11 বছৰত কংগ্ৰেছৰ দিনত ৰাজ্যত একো উন্নয়ন হোৱা নাছিল বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱাল আচলতে কংগ্ৰেছৰ দিনত একো উন্নয়ন হোৱা নাছিল নেকি আমাৰ দিনত 1 টকা ঘুষ নিদিয়াকৈ চাকৰি পাইছে বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে দুৰ্নীতি নোহোৱাসকলৰ বাবে অৰুণোদয় 100% ধনী পাইছে আপোনালোকৰ গাঁও বা অঞ্চলত দুখীয়াসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি আৰু যোগ্যৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকা লৈ আছে নেকি যদি এনেকুৱা দুৰ্নীতি হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক ৰাইজে তৃতীয়বাৰলৈ ঐক্যবদ্ধভাৱে বিজেপি চৰকাৰ গঠন কৰক নিৰ্বাচনী প্ৰচাৰ চলাই এনেকুৱাকৈ উদ্ধত ভাষণ সৰ্বানন্দ সোণোৱালৰ তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা বৃহৎ প্ৰতিশ্ৰুতি 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ অধীনত মহিলাসকলক 25,000 টকা দিয়া হ'ব যিসকল মহিলা আত্মগোটত 10,000 টকা লাভ কৰিছে অকল সেইসকল মহিলাক 25,000 টকা প্ৰদান কৰিব কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ইয়াক লৈ বৃহৎ ঘোষণা 3টা কাম কৰিব লাগিব আত্মগোটৰ প্ৰতিজন মহিলাসকলে যদি আপুনি 10,000 টকা পাইছে এই 10,000 টকালৈ আপুনি 3টা কাম কৰক যদি আপুনি এই 3টা কাম কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি 25,000 টকা লাভ কৰিব কিন্তু কোনে কোনে এই 25,000 টকা লাভ কৰিব নিশ্চয় ভিডিঅ'টোৰ শেষত জনাই দিম দালি চেনি আৰু নিমখৰ লগতে এইবাৰ বিনামূলীয়াকৈ দিয়া হ'ব মিঠাতেল যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ যিসকলৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থাকিলে এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পুনৰ হিমন্ত বিশ্ব শৰ্মাই যদি মুখ্যমন্ত্ৰী হয় অহাবাৰৰ পৰা ৰেচন লওঁতে আপুনি 1 টকাও দিব নালাগে স্কুলৰ পৰা বিদ্যালয়লৈকে সকলো ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব প্ৰাপ্তবয়স্ক নোহোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হ'ব এতিয়ালৈকে বঞ্চিত সকলো ঘৰ আৰু সকলো মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিৰ পৰা কোনো ধৰণৰ দুখীয়াই বঞ্চিত হৈছে নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে নতুনকৈ আবেদন কৰিব পাৰিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যিসকলে অৰুণোদয় আঁচনি পোৱা নাই পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে 15 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰিব যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰাই থৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকল হিতাধিকাৰীক চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা হ'ব চাহ জনজাতিৰ লোকসকলকে একেলগে মাটিৰ পট্টা আৰু চৰকাৰী ঘৰ দিয়া হ'ব আগন্তুক 5 বছৰত বৰ্তমানলৈকে 4 গুণ অধিক উন্নয়ন কৰা হ'ব নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা প্ৰতিশ্ৰুতি তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিশা 12 বছৰ পিছত কিয় কাটি দিয়া হয় দিনটোৰ ইণ্টাৰনেট ডাটা দিনটোৰ ৰৈ যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকসকলে ৰৈ যোৱা ডাটা কিয় পিছদিনাখন ব্যৱহাৰ কৰিব নোৱাৰে গ্ৰাহকসকলে গ্ৰাহকৰ পৰা ঠিকেই টকাটো নাই টেলিকম কোম্পানীয়ে মোবাইলৰ ডাটাৰ ক্ষেত্ৰত খৰচ অনুসৰি ৰিচাৰ্জ হ'ব লাগে
ৰাজ্যসভাত সাংসদ ৰাঘৱ চেটাৰ গুৰুত্বপূৰ্ণ দাবী নিশা 12 বজাৰ পিছত কিয় কাটি দিয়া হয় তিনিটাৰ ইণ্টাৰনেট সেৱা হয় ৰাঘৱ চেটাই ৰাজ্যসভাত যিকেইটা মন্তব্য কৰিছে ইণ্টাৰনেট সেৱাক লৈ জনতাই কি ক'ব যদি জনতাই সমৰ্থন কৰে নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাঘৱ চেটাই হলঠেকত পেলালে বেংকক একাউণ্টত ধন নাথাকিলে কিয় কৰ্তন কৰে টকা দৰিদ্ৰ লোকৰ পৰা কিয় ফাইন কাটে বেংকে জিৰ' বেলেঞ্চৰ বাবে দৰিদ্ৰ লোকৰ পৰা ধন কৰ্তন কৰি আহিছে বেংকে সকলো বেংকৰ এই ফাইনেন্স চিষ্টেম উঠাই দিব লাগে হয় ইয়াক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাঘৱ চেটাই সকলো বেংকৰ এই ফাইন চিষ্টেমটো উঠাই দিব লাগে 3 বছৰত গ্ৰাহকৰ পৰা 19,000 কোটি টকা ধন সংগ্ৰহ কৰিছে বেংকে এই ধনসমূহ আছিল দৰিদ্ৰ লোকসকলৰ এওঁলোকৰ দোষ কি আছিল গৰীবৰ একাউণ্টত ধন নথকাটো অপৰাধ নেকি চাৰ্জ লগাই মাইনাছ হৈ যায় একাউণ্ট জনতাক ফাইনেন্সিয়েল সুৰক্ষা নহয় হেঁচা প্ৰয়োগৰ অভিযোগ গৰীবৰ পৰা মুনাফা লৈছে বেংকে বেংকৰ এই পেনাল্টি চিষ্টেম উঠাই দিয়াৰ দাবী জনাইছে ৰাঘৱ চেটাই হলঠেকত পেলালে বেংকক ৰাঘৱ চেটাই বেংক একাউণ্টক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাই সমৰ্থন কৰে নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক so thank you for watching full video